এভৰিৱান এটা বহুত ডাঙৰ আপডেট আপোনালোকৰ বাবে আপোনালোকে গমেই পাইছিলে যে অসম চৰকাৰে 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত লৈছিলে ইলেকশ্যনৰ আগতে আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে তেওঁলোকে সকলো যিখিনি পদ খালী হৈছিলে তাতে নিযুক্তি প্ৰক্ৰিয়া চলাই আছিল ঠিক তেনেদৰে কিছুমান যেনেকে শিক্ষা বিভাগ হওক অসম আৰক্ষী বিভাগৰে হওক বা APSC বিভিন্ন ধৰণৰ বিভাগত বিভিন্ন ধৰণৰ পদ মুকলি হ'ল আৰু তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে কিছুমানৰ বৰ্তমান শেষ হ'ল কিছুমানৰ এতিয়া কথাটো হ'ল কি আসাম বাজেটত বৰ্তমান অসমৰ যিখিনি 1 লাখৰ বাহিৰেও আৰু 1 লাখ পাৰ হৈ যোৱাৰ পিছত 35,000 মান পোষ্ট লগোৱা হৈছে আৰু ইতিমধ্যে বহুকেইটা পদৰ এপ্লাই হৈ গ'ল যেনেকৈ ধৰি লৈছো থাৰ্ড গ্ৰেড ফোৰ্থ গ্ৰেড এডিআৰিৰ বা পুলিচৰে হওক কিছুমান পদৰ মই যেহেতু আপোনালোকে গমেই পাই ডিফেন্স লাইনৰ ভিডিঅ' বনাও অসম পুলিচৰ বাবে নতুনকৈ পদ সংযোজন যেহেতু কৰা হৈছে প্ৰায় 6,167টা আপোনালোকক মই স্ক্ৰীনশ্বট দেখাই দিছো ইয়াতে অলপ আগতে আপডেট আহিছে য'ত নেকি নতুনকৈ পদৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব আৰু এই 6,167টা পদত বৰ্তমান এপ্লাই কিছুমানৰ হৈ গৈছে আৰু কিছুমানৰ হয়তো হ'ব পাৰে বা কিছুমান বেলেগ পদ লোক লাগি শেষো হ'ব পাৰে ভালদৰে ক্যালকুলেট কৰি চাব লাগিব সেইখিনি পদৰ নিযুক্তি হ'ব গতিকে এইখিনি পদৰো বৰ্তমান তেওঁলোকে যিখিনি প্ৰমিস কৰিছিল 1 লাখ সেই 1 লাখ পাৰ হৈ 1,35,000 লৈকে গুচি গ'ল আৰু সেইখিনিৰ ভিতৰত আপোনালোকৰ যদি নামটো থাকে তেতিয়াহলে ইউ আৰ দা লাকিয়েষ্ট পাৰসন আপোনালোকেও সেই পদটোৰ বাবে এতিয়া কষ্ট কৰিব লাগিব যুঁজিব লাগিব আৰু কষ্ট কৰি চেষ্টা কৰি তাৰে বাবে এটা পদ ল'ব লাগিব এইখিনিয়ে মোৰ ফালৰ পৰা থাকিল আপোনালোকলৈ শুভেচ্ছা যেহেতু অসমৰ সিএম ডাঙৰীয়া ইমানখিনি আপোনালোকৰ বাবে বা আমাৰ বাবে অপৰচুনিটি দি আছে সেই অপৰচুনিটিটো আপোনালোকে ল'ব লাগিব অসম পুলিচৰ প্ৰায় 6,167টা নতুন পদ এইখিনি আজি যেহেতু আপডেট আহিছে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।